আপোনালোক ৰৈ আছে আজি মোৰ অহা অকণমান দেৰি হ'ল বাৰু বজাৰ সমাৰ কৰি ল'লোঁ আজি পোনপ্ৰথমে আপোনালোক সকলোকে এনি টেষ্ট ট্ৰেইলছলৈ স্বাগতম জনাইছোঁ আৰু আজি এগৰাকী বিশেষ অভিনেত্ৰীৰ ঘৰলৈ গৈ আছোঁ আৰু কোনগৰাকী অভিনেত্ৰীৰ ঘৰলৈ গৈ আছোঁ আমি আপোনালোকক জনাম বাৰু সেইটো অকণমান ছাৰপ্ৰাইজ গতিকে আহকচোন মোৰ লগত হাই হেল্ল' আহি গ'লোঁ কি কৰিছিলা মৰম হৈ ৰাখিব দিয়া প্ৰেমৰ নাম নিদিবা আৰু অৱশেষত আপোনালোকক যে মই কৈ আছিলোঁ অভিনেত্ৰীগৰাকীৰ কথা আমি আহি সেই অভিনেত্ৰীগৰাকীৰ ঘৰ পালোহি আৰু ইতিমধ্যে আপোনালোকে দেখিছিলে আৰু পিছে মই যে কৈছিলোঁ চিনাকি দিয়াৰ প্ৰয়োজন নাই বুলি সঁচাকৈ তেখেতৰ চিনাকি দিয়াৰ প্ৰয়োজন নাই তেখেতৰ নামটোৱে বৰ্তমান সময়ত এটা চিনাকি চ' প্ৰেজেণ্টিং দিগাংগনা বৰা নমস্কাৰ নমস্কাৰ কি খবৰ থেংক ইউ তুমি ইমান ধুনীয়াকৈ ইন্ট্ৰডিউচ কৰাই দিছা ভালে আছা একদম ভাল তোমাৰ মোৰ আছোঁ আৰু এনেকৈ কৈছা মানে চলি আছোঁ অ'কে অ'কে কি কৰি আছিলা মানে বৰ্তমান কি কৰি আছা কিহৰ লগত জড়িত বৰ্তমান মই এটা শ্ব' কৰি আছোঁ একদম প্ৰেজেণ্ট এংকাৰ এটা ৰিয়েলিটি শ্ব' ডান্সৰ এইটো কৰি আছোঁ আৰু বাকী কেনেকৈ বেলেগ কামবোৰ চলি আছে মাজে মাজে গানৰ কামবোৰ কৰি আছোঁ চিৰিয়েল কৰি থকা নাই এতিয়া চিৰিয়েল বৰ্তমান নাই বাকী লাইফটো কেনেকুৱা চলি আছে লাইফটো সদায় উঠা নমা এনেকুৱা চলি আছে ঠিক আছে দিগাংগনা বৰাৰ লগত মই যিহেতু আছোঁৱে গতিকে মানে দিগাংগনা বৰাৰ আপোনালোকে মানে বচপনৰ বা চাইল্ডহুডটো আপোনালোকে হয়তো বহুতে নাজানে আৰু তেখেতৰ বৰ্তমান যিটো মানে ৰূপ এই ৰূপটোহে আপোনালোকে দেখিছে বা বৰ্তমান যি কৰি আছে এইবিলাক দেখিছে গতিকে আজি দিগাংগনাৰ চাইল্ডহুডৰ বিষয়ে অকণমান জানিব বিচাৰিম তোমাৰ পৰিচয়টো দিয়া চাইল্ডহুডত কি কৰি আছিলা বা কেনেকৈ ধৰণে এই পৰ্যায় পাইছাহি অকণমান মোৰ জন্ম দৰং চিপাঝাৰত তাতে মোৰ জন্ম পশ্চিম চুবা মোৰ গাঁওখনৰ নাম তাৰপাছত মোৰ ভণ্টি এজনী আছে মা দেউতা ককা আইতা আমি ইয়াতে থাকোঁ বাকী আমাৰ ঘৰত বেলেগ দেউতা ককা আইতাহঁত তাত থাকে চাইল্ডহুড বুলি ক'ব গ'লে ইমান কম সময়ততো চাইল্ডহুডটো কোৱা শেষ হৈ নাযায় চাইল্ডহুডৰ মেমৰিজেই বহুত স্পেচিয়েল হয় আৰু সদায় মন যায় আকৌ সেই দিনবোৰলৈ ঘূৰি যোৱা একো টেনশ্যন নাই লাইফৰ একো এয়া নাই হয় নাই কোৱা কি জানা সৰুতে এনেকুৱা লাগিছিল যে আমি কেতিয়া ডাঙৰ হ'ম সৰুতে মোৰ সদায় মন যায় যে সদায় ডাঙৰ ছোৱালীৰ নিচিনা থাকোঁ ডাঙৰ হ'বলৈ মন যায় এতিয়া ভাবোঁ এতিয়া কিমান টেনশ্যন আগতে একো টেনশ্যনেই নাছিল ন স্কুল যোৱা পঢ়া তেতিয়া ভাবোঁ পঢ়াটো বুজা আৰু তেতিয়া ন চাইল্ডহুডৰ বহুত মেমৰিজ আছে বিশেষকৈ মই পঢ়া স্কুলখনৰ কথা ক'বই লাগিব কাৰণ মই স্পেচিয়েলি বেছি স্কুলখনৰ লগতে কানেক্টেড আছিলোঁ মই জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ তাৰ মোৰ ফ্ৰেণ্ডছখিনি হওক বা তাৰ মেমৰিজ যিমান উৎপাত কৰিছিলোঁ মই উৎপতীয়াও আছিলোঁ বাৰু বেছি মানে অকণমান লগৰবোৰে মোক জানে অকণমান কি আৰু কেনেকৈ বুজাম উৎপতীয়া আছিলোঁ আৰু বাকী কিমান উৎপতীয়া আছিলে সেয়া বাৰু মই আণ্টিৰ পৰা সুধি ল'ম আণ্টিটো সঁচা কথা ক'ব এটলিষ্ট আজি মই মাক ক'লোঁ হা ৰাতিপুৱা মা আজি তোমাৰো বোলে ইণ্টাৰভিউ ল'ব মোৰ কি ল'ব মই যে মোৰ কথা সুধিব চব কৈ দিম মই ঠিকছে বেয়া কথাবোৰ কৈ দিম বুলি চব কৈ দিব আজি হৈছে আৰু আজি দিগাংগনাৰ আমি মানে গম পাম আৰু ঘৰত কেনেকুৱা আচলতে কৰি থাকে মানে উৎপাতবোৰ আমি গম পাম বাকী এতিয়া পঢ়া শুনা কি কৰি আছে এতিয়া মোৰ ডিগ্ৰী কমপ্লিট হৈছে BCA এতিয়া নেক্সট কি কৰিম আচ্ছা আৰু মানে কি বুলি কয় নতুন আকৌ কামটো আহি আছে ডেফিনেটলি কামবোৰতো আহি আছে কিন্তু অকণমান ৰৈ দিছোঁ অকণমান চুজ কৰোঁ কি কৰোঁ এতিয়া একদম বাকী দৰ্শকসকলক মই কিছু সময়ৰ আগতে সেই মাৰ্কেটৰ পৰা কৈছিলোঁ যে এনি ট্ৰেইলছ
গতিকে বিশেষটো হয়তো আপোনালোকে আমাৰ শ্ব'টোৰ কথা যিহেতু আমাৰ এইটো প্ৰথম খণ্ড হয় গতিকে বিশেষটো নাজানিব কিন্তু এই যে টেষ্ট শব্দটো যে শুনিছে আপোনালোকে এই টেষ্টৰ আঁৰত কিন্তু কিছু ৰহস্য আছে আমি সেই ৰহস্যলৈও যাম কিয় টেষ্ট বা কি আমি টেষ্ট কৰিম আজি সেয়াও জনাম গতিকে মই যিহেতু কৈছোঁ ফাৰ্ষ্ট গেম আৰু ফাৰ্ষ্ট গেমত মই তোমাক 3টা শব্দ দিম আৰু একদম কম সময় দিম 30 ছেকেণ্ড দিম আৰু 30 ছেকেণ্ডত সেই 3টা শব্দৰ কোনোবা এটাৰ পৰা তুমি এটা গান গাব লাগিব মানে দিগাংগনা অভিনেত্ৰী হয় কিন্তু দিগাংগনা আজি আমি ছিংগাৰ হিচাপে পাম চ' 3টা শব্দ মই দি আছোঁ 30 ছেকেণ্ড 3টা শব্দ এটা হৈছে এটা হৈছে ডাৱৰ এটা হৈছে আকাশ আৰু এটা হৈছে প্ৰেম এই 3টা ৱৰ্ডৰ ভিতৰত এটা গান ইয়ৰ টাৰ্ম ষ্টাৰ্টছ নাও ডাৱৰ আকাশ প্ৰেম কোনোবা এটাৰ পৰা এটা গান টাইম গৈ আছে মানে কেনেকৈ গাম মানে ডাৱৰ শব্দটোতে গান গাব লাগিব Yes. মানে আন্তাক্ষৰী টাইপ য়েছ গৈ আছে টাইম ৰবা মনত পৰা নাই কি দিছাটো ও মা 30 ছেকেণ্ড হৈ গ'ল একো নাই এইটো গেমত দিগাংগনা হাৰিলে মই কৈছে হাৰিম বুলি একো নাই চোৱা আকাশৰো গান আছে বহুত গান আছে প্ৰেমৰ গানটো তুমিও এগৰাকী ভাল গতিকে প্ৰেমৰ গানটো পাৰিবা মানে প্ৰেমৰ যি গান হ'লে হ'ব নহয় নেকি? প্ৰেম ৱৰ্ডটো মানে থাকিব প্ৰেম লাগিব wordটো থাকিব লাগিব। সেইটোতো problem যাতে নাই। আকাশ আছে আৰু ডাৱৰো আছে ডাৱৰে ডাৱৰে লুকা ভাকু বহুত গান আছিলে বাৰু একো নাই তাই এইটো গেমত হাৰিলে আৰু এতিয়া নেক্সট আমি আৰু আকৌ কথা পাতিবলৈ গৈ আছোঁ আৰু এইবাৰ মই তোমাৰ পৰা তোমাৰ লাইক তুমি এই যে তুমি এতিয়া অভিনেত্ৰী এগৰাকী অভিনেত্ৰী হয় আৰু তোমাক এতিয়া বহুত মানুহে চিনি পায় ধৰা তো গতিকে সেই অভিনেত্ৰী বা দিগাংগনা বৰা হোৱাৰ সেই জাৰ্ণিটো অকণমান জানিব বিচাৰিছোঁ অ'কে এই জাৰ্ণিটো ক'ৰ পৰা আৰম্ভ কৰিম বাৰু ষ্টাৰ্টিঙৰ পৰাই কৈছোঁ চবেই এতিয়া জনাই হৈছে মোৰ ফাৰ্ষ্ট ডেবিউ মুভি আছিলে জানমণি 2020 চাইছোঁ চাইছা থেংক ইউ সেইখন মই মেট্ৰিক দিয়াৰ পাছত মোলৈ সেইটো অফাৰ আহিছিলে আৰু তেতিয়া মই সেইখন আৰম্ভ কৰিলোঁ কেনেকুৱা লাগিছিলে অফাৰটো আহোঁতে অ' মা সেইটোতো আৰু সেইটো কাল্পনিক মানে কাৰণ তাৰ আগলৈকে মই কেৱল মানে ভাবি আছিলোঁ যে কেতিয়াবা এক্ট্ৰেছ হ'ব পৰা হ'লে কেতিয়াবা এনেকৈ কৰিব পৰা হ'লে তাৰ আগত মই নাটক কৰিছোঁ যেতিয়া সেইটো অফাৰ আহিছিলে ফাৰ্ষ্টটো বিশ্বাস হোৱা নাই বিশ্বাস কৰিব পৰা সেইটো একো মানে সেইটো কেনেকৈ বিশ্বাস কৰিম ন কাৰণ জানমণিক যে আকৌ কোনোবাই বেলেগক ল'ব সেইটোতো ভাবিবই নোৱাৰি জানমণি বুলি ক'লে আমাৰ শ্যামন্তিকাৰ কথা শ্যামন্তিকা বাৰ বাদে যে আৰু কোনোবা বেলেগ আহিব পাৰে সেইটো কেতিয়াও মই ভাবিছিলোঁ কিয় বাৰু শ্যামন্তিকা বাৰ জেগাত বেলেগ আহিব এনেকুৱা দেন কথাবোৰ আৰম্ভ হ'ল ষ্টাৰ্ট কৰিলোঁ লাহে লাহে গোটেই কামবোৰ ষ্টাৰ্ট হৈ গ'ল মিছা ভবা কথাটো সঁচা হৈ গ'ল তেনেকৈ আৰম্ভণি কৰিলোঁ তাৰপাছত এইটো হয় বাৰু মোৰ লাইফত ফাৰ্ষ্ট অপৰচুনিটিটো বহুত জল্দি আহি গৈছে কিন্তু তাৰ পাছত মই সেইটো কেৰি কৰি লৈ যোৱাটো মোৰ কাৰণে বহুত টাফ আছিলে কাৰণ এনেকুৱাও হয় ন প্ৰথম কাম পাই মানুহ তাতেই ৰৈ যাব লগা হয় মোৰো সেইটো ভয় আছিলে যে এইটোতো পাই গ'লোঁ ইয়াৰ পাছৰ কি হ'ব লাহে লাহে সেইখন শেষ হোৱাৰ পাছত লকডাউন হৈ গৈছিল লকডাউন হ'ল ঘৰত থাকিলোঁ চিনেমাখনো হলত হ'বগৈ হলত নহ'লে সেইটো বহুত ডাঙৰ এটা ব্ৰেকডাউন হোৱা আৰু এইটো বিকজ মানে ভাবিছিলোঁ বহুত এনেকৈ চিনেমা হলত হ'ব তাৰপিছত নহ'লে তথাপিতো বাৰু মানুহে কম বেছি পৰিমাণে জানমণিখন চাইছে বহুতেই চাইছে তাৰপিছত তেনেকৈ আৰম্ভ কৰি আকৌ লকডাউনৰ পাছত থাকিলোঁ তেনেকৈ তাৰপিছত চিৰিয়েলৰ এখন দুখন অফাৰ আহিলে গানৰ মাজে মাজে অফাৰ আহিলে তাৰপিছত আৰু কণ্টিনিউ আফটাৰ লকডাউন মোৰ কণ্টিনিউ লাইফটো মানে আকৌ চেঞ্জ হৈ গ'ল কেতিয়াবা ভাবিছিলানে মানে সেই সৰু ছোৱালীজনী বা নাটক কৰি থকা ছোৱালীজনী একদিনাখন আহি পেলাই কেমেৰাৰ আগত অভিনয় কৰিব সপোনটো বাৰু আছিলে কিন্তু মই কৈছোঁ এইটো মানে এটা কাল্পনিক জীৱন আছিলে মোৰ তাৰ আগত কাৰণ এইটো পচিবল নহয় ন পটককৈ এইটো সম্ভৱেই নহয় কেনেকৈ আহি মই কেমেৰাৰ আগ পামহি সেইটো মোৰ কাৰণে সপোন হৈ আছিল কিন্তু বেনিফিটছ থাকে ন মানুহৰ আৰু মানুহে সদায়
ते कय আৰু किसी चीज को अगर शिद्दत से चाहो तो वो मिल जाता है पूरा कायनात एक हो जाता है একদম একদম সেইটো মানে তুমি হয়তো দিনে ৰাতিয়ে সেই বস্তুটোৰ কথা নাভাবিব পাৰা কিন্তু তুমি যিটো মনৰ পৰা ভাবা ন তেতিয়া ভগৱানে তোমাক সেইটো বস্তু দিবই দিব আৰু মই সেইটো বহুত ট্ৰাষ্ট কৰোঁ মানে সেইটো মই বহুত ট্ৰাষ্ট কৰোঁ তাৰপিছত তেনেকেই মোৰো ভবা কথাটো হ'ল বাৰু কেমেৰাত আহি গ'লোঁ এতিয়া আৰু এতিয়াই চলি আছে এতিয়া চলি আছে বাকী আন্তি নাই বাৰু সেইকাৰণে সুধিছোঁ মনে মনে মানে দিগাংগনাৰ পৰাতো এতিয়া এগৰাকী ধুনীয়া ধৰক সকলোৱে মই যিহেতু কৈছোঁৱে আপোনাৰ চিনি পায় আৰু প্ৰপ'জেল আহেনে প্ৰেমৰ অফক'ৰ্ছ আহে বাৰু অঁ নাহে বুলি ক'লেওনো কোনে বিশ্বাস কৰিব এতিয়া ছোৱালী হয় প্ৰপ'জেলটো আহিবই কোনোবা আছেনে দিগাংগনাৰ লাইফত আছে আছে মানে আছে বুলি নহয় কোনোবাটো থাকিবই ন জীৱনত কোনোবা আৰু মানে প্ৰেম নহ'লেও মানুহক সংগীৰ খুব প্ৰয়োজন হয় ক'ৰবাত নহয় ক'ৰবাত যদিও মোৰ লগত বহুত মানুহ থাকে এটা সময়ততো মই অকলশৰীয়া হৈ যাওঁ সেই সময়টোত মোক কোনোবা এজন একজেক্টলি সেই ব্যক্তিজন হোৱা বহুত মানে সেই ব্যক্তিজন থকা বহুত প্ৰয়োজন মানে জীৱনত তোমাৰ লাগিলে কাৰণে সেইটো প্ৰেমেই হওক বা তোমাৰ বিশেষ কোনোবা এজন হওক এজন ভাল ফ্ৰেণ্ড আৰু সেইটোৱে যাৰ লগত যাক যোনে মানে তোমাক কোনো কথাতে জাজ নকৰে মানে কি জানা এই যে দিনটো ইমান ব্যস্ততা তুমি ধৰা তোমাৰ কামত ব্যস্ত থাকা বা প্ৰতিজন মানুহ নিজৰ নিজৰ কামত ব্যস্ত থাকে গতিকে সেই দিনটোৰ ব্যস্ততাখিনি কথা বা দিনত কি হ'ল সেইখিনিকে এই ৰাতিটো ক'বলৈ কাৰণেই এজন মানুহৰ প্ৰয়োজন হয় মানে চব কথাটো মাক ক'ব নোৱাৰি চব কথাটো ভণ্টিক ক'ব নোৱাৰি কিছুমান কথা এনেকুৱা থাকে হয়তো মই মাক নকওঁ মায়ে দুখ পাব কিন্তু সেই ব্যক্তিজনক কোৱা ক'ব মানুহ পৰা এজন যায় লাগে সেইটোৱে সেইকাৰণে প্ৰয়োজন তো দিগাংকনাৰ কাৰণে প্ৰেমৰ ডেফিনেশ্যন কি প্ৰেম মানে সাহস হ'ব লাগে প্ৰেম যদি সাহস নহয় তেতিয়া মানুহৰ জীৱনবোৰ বহুত কিছুমানৰ অন্ধকাৰ হয় নাই তুমি কিবা বস্তু কৰিম ভাবিলেও প্ৰেমে মানুহক বহুত আগুৱাই লৈ যায় ভাল তোমাৰ লগত যদি ভাল প্ৰেম থাকে সেই প্ৰেমে তোমাক বহুত আগুৱাই লৈ যাব সেইকাৰণে মই কওঁ প্ৰেম মানুহৰ সাহস প্ৰেম মানুহৰ সাহস গতিকে এইটো মোৰ ডেফিনেশ্যন এইটো দিগাংগনাৰ ডেফিনেশ্যন ঠিক আছে আমি আৰু কথা পাতিম আমাৰ কিচেনত হেৰি দেৰিবলৈ হৈছে চাগে আমি এবাৰ চাই ল'ব লাগিব আজি কি খুৱাও কাইলৈ তোমালোকৰ দিগদাৰ আছে